নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ইংলিছ ছাবজেক্টত থকা ৰিপৰ্ট ৰাইটিং। এই ৰিপৰ্ট ৰাইটিঙৰ বিষয়ে আজি আমি ভিডিঅ'টোত কি আলোচনা কৰিম। আমি প্ৰথমতে আলোচনা কৰিলাম তোমালোকৰ ৰুলছ, মানে আমি ৰিপৰ্ট ৰাইটিং লিখাৰ কি নিয়ম আছে, লিখাৰ নিয়মটো আমি আলোচনা কৰি ল'ম। তাৰপিছত আমি আলোচনা কৰিম কেনেকৈ যিকোনো প্ৰশ্নৰ উত্তৰ কৰিব পাৰি। ৰিপৰ্ট ৰাইটিঙৰ যদি যেনে ধৰণৰে প্ৰশ্ন নাহক আমি কেনেকৈ উত্তৰ কৰিব পাৰিম সেই টেকনিকটো তোমালোকক শিকাই দিম। তাৰপিছত তোমালোকক 2-3 ধৰণৰ প্ৰশ্নৰ এটা উত্তৰেদি কেনেকৈ কৰিব পাৰি, মানে 2-3টা প্ৰশ্ন হ'ব, কিন্তু এটা উত্তৰ অলপ চেঞ্জ কৰি কিন্তু 2-3টা ধৰণৰ প্ৰশ্নৰ আমি এটা উত্তৰেদি কৰিব পাৰি, কেনেকৈ কৰিব পাৰি সেই টেকনিকটো মই তোমালোকক শিকাই দিম। তাৰপিছত আমি কি আলোচনা কৰিম, ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লিখি দিয়া হ'ব। যেনেকৈ মই তোমালোকক তোমালোকক প্ৰথমতে কেনেকৈ লিখিব লাগে মই তোমালোকক নিজে এই প্ৰশ্নটোৰ উত্তৰ লিখি দিম, ঠিক আছে। তাৰপিছত বাকী উত্তৰখিনি লিখা আছে, এইবোৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। এইবোৰ ডাইৰেক্ট তোমালোকৰ লিখা আছে, মই তোমালোকক আলোচনা কৰি বুজাই দিম। এইটো এটা আছে, তাৰপিছত তোমালোকৰ এইটো এটা আছে, 2-3টা লিখা আছে, আৰু এটা মই তোমালোকক নিজে লিখি দেখাই দিম, লাইভ তোমালোকক লিখি দেখাই দিয়া হ'ব, ঠিক আছে। তাৰপিছত তোমালোকৰ আলোচনা কৰা হ'ব, মানে ভিডিঅ'টিৰ শেষত আমি কি আলোচনা কৰিম, ভিডিঅ'টিৰ শেষত আলোচনা কৰা হ'ব তোমালোকৰ আগন্তুক, অৰ্থাৎ 15 তাৰিখৰ পৰা বেছিভাগৰে হাফ ইয়াৰলি এক্সাম আৰম্ভ হ'ব। এই হাফ ইয়াৰলি পৰীক্ষাৰ বাবে কমন, মানে 99% অহাৰ সম্ভাৱনা যোনবোৰ প্ৰশ্ন, এইটো আমি শেষত আলোচনা কৰিম ভিডিঅ'টিৰ। চ' তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আগন্তুক দিনত এনেধৰণৰ সকলো ধৰণৰ ভিডিঅ' পাবৰ কাৰণে বেল আইকনটো দবাই দিবা তোমালোকে। এতিয়া আমি প্ৰথমতে কি আলোচনা কৰিম, নিয়ম, অৰ্থাৎ ৰুলছ অফ ৰিপৰ্ট ৰাইটিং। প্ৰথমতে আমি কি আলোচনা কৰিম, ৰুলছ অফ ৰিপৰ্ট ৰাইটিং। আমি ৰিপৰ্ট লেখোঁতে কি নিয়ম পালন কৰিব লাগে, আমি প্ৰথমতে কি পালন কৰিম। আমি ৰিপৰ্ট লেখাৰ আগত আমি সদায় এটা কথা তোমালোকে মনত ৰাখিবা, এটা ধুনীয়া হেডিং হ'ব লাগে, এন এট্ৰেক্টিভ হেডিং। হেডিংটো কি বস্তু হয়, এতিয়া মই তোমালোকক এটা লিখি দেখাই দিম বুলি কৈছোঁ না। হেডিংটো কি বস্তু হয়, হেডিং যেনেকৈ আজি যেতিয়া মই তোমালোকৰ ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ, মই প্ৰথমতে চোৱা ইয়াত এটা ডাঙৰকৈ লিখি দিছোঁ যে ৰিপৰ্ট ৰাইটিং। ইয়াৰ পৰা তোমালোকে গম পাইছা যে আজিৰ আমাৰ গোটেই ছেশ্যনটো বা ক্লাছটো ৰিপৰ্ট ৰাইটিঙৰ ওপৰত হ'ব, অৰ্থাৎ এইটোৱে হৈছে হেডিং। তো যিকোনো ঘটনাৰ ওপৰত যেতিয়া তোমালোকক ৰিপৰ্ট লিখিব দিব, সেই ঘটনাটোৰ বিষয়ে বা এটা সুন্দৰকৈ তোমালোকে কি কৰিবা, হেডিং দিবা। তোমালোকে যদি কমচে কম এটা হেডিঙো লিখি দিয়া ভালকৈ, তাতে তোমালোকে 1 মাৰ্ক পোৱাৰ সম্ভাৱনা থাকে। যদি ৰিপৰ্টত 5 মাৰ্কছ আহে, যদি এটা শুদ্ধ আৰু ভাল হেডিং লিখিব পাৰা তোমালোকৰ কি হ'ব, 1ৰ পৰা 2 নম্বৰ পাই যাবা। ফাৰ্ষ্ট তোমালোকে কি লিখিবা, এটা হেডিং লিখিবা, এনেকৈ ওপৰত ডাঙৰকৈ অলপ লিখি এনেকৈ তোমালোকে আণ্ডাৰলাইন কৰিব পাৰা বা এনেকৈ বাকচত সোমাই দিব পাৰা। এইটো হৈ গ'ল। নেক্সট নিয়ম কি আছে, নেক্সট নিয়ম আছে তোমালোকৰ নেম লিখিব লাগিব, অৰ্থাৎ কোনে ৰিপৰ্ট কৰি আছে, নেম অফ ৰিপৰ্টাৰ। যোনে ৰিপৰ্টটো লিখি আছে সেই মানুহজনৰ নাম লিখিব লাগিব। তাৰপিছত তোমালোকক কি লিখিব লাগিব, টাইম, অৰ্থাৎ সময় লিখিব লাগিব, কোন দিনৰ ঘটনা, কেতিয়াৰ ঘটনা, কোনে লিখি আছে এইখিনি, টাইম, ডেট আৰু প্লেচ, এইখিনি তোমালোকক লিখিবই লাগিব। এটা ৰিপৰ্ট লিখোঁতে তোমালোকৰ টাইম, ডেট, প্লেচ লিখিব লাগিব। আৰু কি লিখিব লাগিব, ৰিপৰ্টাৰ কোন, সেই ৰিপৰ্টাৰজনৰ নাম। যদি তোমালোকৰ প্ৰশ্নত উল্লেখ থাকে নাম, সেই নামটো লিখিব লাগিব, আৰু যদি নাথাকে তোমালোকে নিজে এটা দিলে হ'ব, নিদিলেও প্ৰব্লেম নাই, ঠিক আছে। নেক্সট তোমালোকৰ কি আহিব, নেক্সট আহিব তোমালোকৰ মেইন বডি। এতিয়া তোমালোকে মেইন এনচাৰখিনি কৰিবা, যিটো ছাবজেক্টত তোমালোকক দিছে সেইটোৰ বিষয়ে তোমালোকে যি এটা ছাবজেক্ট দিব ন তোমালোকক, যে এটা এক্সিডেণ্টৰ ওপৰত ৰিপৰ্ট লিখিব লাগে বা এটা ফ্লাডৰ ওপৰত ৰিপৰ্ট লিখিব লাগে, সেইটোৰ ওপৰত এতিয়া তোমালোকে মেইন এনচাৰখিনি লিখিবা। প্ৰথমতে এটা কি লিখিব লাগিব, হেডিং লিখিব লাগিব, ৰিপৰ্টাৰৰ নাম, টাইম, ডেট, প্লেচ লিখিব লাগিব, আৰু মেইন বডি। এতিয়া মই তোমালোকক এটা প্ৰশ্নৰ উত্তৰ লিখি দেখাই দিম, তোমালোকক কেনেকৈ লিখিব লাগে মই তোমালোকক দেখাই দি আছোঁ। এইটো কিন্তু মই উত্তৰ কৰা নাই, এইটো মই তোমালোকক দেখাই দিম কাৰণে এইটো উত্তৰ লিখা নাই মই।
আৰু এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয়। সঘনাই এনেধৰণৰ প্ৰশ্ন তোমালোকৰ এক্সামত আহি থকা দেখা যায়। এইটো অকল তোমালোকৰ হাফ ইয়াৰলি এক্সামতে নহয়, তোমালোকৰ এনুৱেলি এক্সামতো এইবোৰ অহাৰ সম্ভাৱনা থাকে। মেট্ৰিক ফাইনেলতো এনেধৰণৰ প্ৰশ্ন আহে। ঠিক আছে, তোমালোকে চাই থাকা ভিডিঅ'টো শেষলৈকে। আৰু তোমালোকে ভিডিঅ'টো যেতিয়া তোমালোকৰ ভিডিঅ'টো শেষ হ'ব, তেতিয়া তোমালোকে ফিল কৰিব পাৰিবা যে এতিয়া আমি যিকোনো ৰিপৰ্ট লিখিব পাৰিম, যিকোনো প্ৰশ্ন আহিলে আমি ৰিপৰ্ট লিখিব পাৰিম। সেইকাৰণে তোমালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিবা। আৰু শেষত তোমালোকক মষ্ট ইম্পৰ্টেণ্ট কমন দিয়া হৈছে, কোনবোৰ এক্সামত অহাৰ সম্ভাৱনা আছে সেইবোৰ মই তোমালোকক কমন দিছোঁ। সেই কমনবোৰ তোমালোকে কিন্তু দেখিবা, লাষ্টলৈকে থাকিবা তোমালোকে। আমি ইয়াতে কি কৰিম, এনচাৰ কৰিম। এনচাৰ কি কৈছে, ৰাইট এ ৰিপৰ্ট অন দ্য বেচিছ অফ দ্য ইনফৰমেশ্যন গিভেন বিল'। তোমালোকে এটা ৰিপৰ্ট লিখিব লাগিব, তলত যিখিনি তথ্য দিছে, মানে ইনফৰমেশ্যন গিভন বিল' অন দ্য বেচিছ, মানে তলত যিখিনি তথ্য দিছে এইখিনি তথ্যৰ ওপৰত ভিত্তি কৰি এটা ৰিপৰ্ট লিখিব লাগিব। তলত কি ভিত্তি দিছে, তথ্য দিছে এ ৰোড এক্সিডেণ্ট, এটা ৰোড এক্সিডেণ্টৰ কথা মানে লিখিব লাগিব তোমালোকক। এটা ডেট দিছে 12 তাৰিখ 2 মাহ 2025। তাৰপিছত তোমালোকৰ কি দিছে, ঠাইৰ নাম দিছে ৰঙিয়া, আৰু ৰিপৰ্টৰ নাম কি দিছে, কমল ডেকা। এইখিনি বস্তু দি তোমালোকে লিখিব লাগিব। আৰু ইয়াত তোমালোকৰ প্ৰশ্নত যিকোনো বস্তু দিব পাৰে, এই ইনফৰমেশ্যনখিনি। ইয়াত হয়তো এটা ৰোড এক্সিডেণ্ট মানে বাছ আৰু কাৰৰ লগত এইখিনিও লিখি দিব পাৰে। অৰ্থাৎ ইয়াত যি বস্তু থাকিব এইখিনি বস্তু তোমালোকৰ মেইন এনচাৰত থাকিব লাগিব। এতিয়া আমি এই চাৰিটা যি ইনফৰমেশ্যন দিছে ইয়াৰ ওপৰত ভিত্তি কৰি আমি কি কৰিম, এটা উত্তৰ লিখিম। তোমালোকে চাই থাকা কি দিছে, এ ৰোড এক্সিডেণ্ট। এটা ৰোড এক্সিডেণ্ট কি, এটা মানে অলপ ভয়ংকৰ হয় নে কিবা অলপ ভাল লগা হয়? নিশ্চয় ভাল লগা নহয়, অলপ বেয়া লগা হয়। তোমালোকে যদি কঠিন ফিল কৰা, তোমালোকে ডাইৰেক্ট এইখিনি লিখিলে হ'ব। আমাৰ ফাৰ্ষ্ট কাম কি আছিল, আমাৰ ফাৰ্ষ্ট কাম আছিল হেডিং লিখা। আমি প্ৰথমতে কি লিখিম, হেডিং লিখিম। ঠিক আছে, হেডিং লিখিলে কি হ'ব, তোমালোকে ডাইৰেক্ট এ ৰোড এক্সিডেণ্ট দিব পাৰা, নাইবা এনেকৈ দিব পাৰা। মই তোমালোকক দেখাই দি আছোঁ কেনেকৈ লিখিব পাৰা। এ হৰিবল ৰোড এক্সিডেণ্ট। তাৰপিছত কি কৰিবা, এনেকৈ সুন্দৰকৈ তোমালোকে এইটো আণ্ডাৰলাইন কৰি দিবা। ঠিক আছে, সুন্দৰকৈ আণ্ডাৰলাইন কৰি দিবা। হৰিবল মানে এটা ভয়ংকৰ, এটা ভয়ংকৰ ৰোড দুৰ্ঘটনা। ঠিক আছে, এনেকৈ ভয়ংকৰ দিলে কি হ'ব, তোমালোকক যেতিয়া আমি তোমালোকৰ কপি চেক কৰিম তেতিয়া আমি গম পাম যে ষ্টুডেণ্টজনে নিজে বুজি পায়, মানে অলপ ভালকৈ লিখিছে। অকল ৰোড এক্সিডেণ্ট দিলে ইমান চুইটেবল নহয়, কিন্তু হৰিবল, টেৰিবল এইবোৰ যে কি অলপ ভয়ংকৰ বুজায়। ৰোড এক্সিডেণ্ট এটা সদায় ভয়ংকৰে হয়, এইটোতো ভাল লগা বস্তু নহয়। সেইকাৰণে আমি কি দিলোঁ, এটা এ হৰিবল ৰোড এক্সিডেণ্ট, অৰ্থাৎ এটা ভয়ংকৰ দুৰ্ঘটনা। তাৰপিছত আমাৰ কি আছে, নেম অফ দ্য ৰিপৰ্টাৰ আছে। নেম অফ দ্য ৰিপৰ্টাৰ হ'লে কি হ'ব, ইয়াত চোৱা তোমালোকৰ নাম দিয়া আছে। যদি তোমালোকৰ কুৱেশ্যনত নাম দিয়া থাকে ডাইৰেক্ট সেইটো নাম লিখিব লাগিব, আৰু যদি নাথাকে তোমালোকে নিজে লিখিব পাৰা, অৰ্থাৎ নিলিখিলেও হ'ব। এতিয়া আমি কেনেকৈ ষ্টাৰ্ট কৰিম, এই নামটো লিখাৰ আগত কি কৰিব লাগিব, তোমালোকক এই তোমালোকে ইয়াত লিখিবা, এনেকৈ লিখিবা ষ্টাফ ৰিপৰ্টাৰ। ষ্টাফ ৰিপৰ্টাৰ কি আছে, ইয়াত কুৱেশ্যনত দিয়া আছে কমল ডেকা। এনেকৈ লিখিলা। আৰু তোমালোকে ইয়াত যদি ডাইৰেক্ট বাই কমল ডেকা দিলেও হ'ব। ঠিক আছে, নাইবা তোমালোকে খালী ৰিপৰ্টাৰ দিলেও হ'ব। এতিয়া কেনেকৈ ষ্টাৰ্ট কৰিবা, এতিয়া তোমাক লিখিব লাগিব এই তোমালোকৰ প্ৰশ্নত দিয়া সময় আৰু ঠাইখিনি দি তোমালোকে উত্তৰটো, অৰ্থাৎ মেইন বডিটো ষ্টাৰ্ট কৰিব লাগিব। কেনেকৈ মেইন বডিটো ষ্টাৰ্ট কৰিবা, তোমালোকে যেনেকৈ তোমালোকে প্ৰথমে ঠাইৰ নাম দিছে, তোমালোকে ঠাইৰ নাম দি ষ্টাৰ্ট কৰিব লাগিব। যেনেকৈ ৰঙিয়া দি কমা লিখিবা। কমা লিখি তাৰপিছত তোমালোকে কি ডেটটো লিখি দিবা, 12 তাৰিখ 2 মাহ 2025। এনেকৈ লিখিলা। এনেকৈ লিখাৰ পাছত এনেকৈ দিবা। দিয়াৰ পাছত এতিয়া তোমালোকে এই মেইন বডিটো লিখিব লাগিব। আমাৰ কি হ'ল, হেডিং হৈ গ'ল, তাৰপিছত ৰিপৰ্টাৰৰ নাম হৈ গ'ল, ঠাই আৰু জাগাৰ নাম হৈ গ'ল। এতিয়া ইয়াৰ পৰা আমি মেইন এনচাৰখিনি লিখিম। যেনেকৈ ইয়াত কি কৈছে, এটা ৰোড এক্সিডেণ্টৰ কথা কৈছে আৰু এই ডেটৰ কথা কৈছে। আমি সেইবাবে আমি ডাইৰেক্ট টুডে দি লিখিব পাৰিম। ঠিক আছে, কি লিখিম, টুডে
today a horrible road accident took place in ৰঙিয়া ৰঙিয়াত হৈছে যেহেতু ঘটনাটা ৰঙিয়াৰ কথাটো লিখিব লাগিব ৰঙিয়া আৰু তোমালোকে এটা সময় এনে আইডিয়া কৰি দিব পাৰা আৰু যদি তোমালোকৰ কোৱেশ্চনত ইনফৰমেশ্যনত দিয়া থাকে সময়খিনি লিখিবা নহ'লে নাই মই এনে এটা আইডিয়া কৰি দিছোঁ যে 11 AM ঠিক আছে কি হৈছে টুডে এ হৰিবল ৰোড এক্সিডেণ্ট টুক প্লেচ ইন ৰঙিয়া কি 11 AM ৰাতিপুৱা 11 বজাত ৰঙিয়াত এটা ভয়ানক ৰোড দুৰ্ঘটনা হয় বা পথ দুৰ্ঘটনা হয় তাৰপিছত আমি কি লিখিম এতিয়া তোমালোকে যি মনত আহে তোমালোকে অলপ মিলাই লিখি দিবা আমি এটা কাৰৰ বিষয়ে লিখিম ইয়াত যেহেতু একো কোৱা নাই অকল এটা ৰোড এক্সিডেণ্টৰ কথা কৈছে মই এখন কাৰ দি ষ্টাৰ্ট কৰিম এই কাৰ যেনেকৈ ৰঙিয়াত এটা ঘটনা হৈছে আমি ৰঙিয়াৰ ওচৰ পাজৰৰ ঠাই যেনে গুৱাহাটী এই কাৰ কি দিম কামিং ফ্ৰম গুৱাহাটী মানে গুৱাহাটীৰ পৰা আহি আছিল এই কাৰ কামিং ফ্ৰম গুৱাহাটী তাৰপিছত কি দিম এই কাৰ কামিং ফ্ৰম গুৱাহাটী বিফৰ arriving ৰঙিয়া hit with a bus ঠিক আছে হৈ গ'ল কি কৈছে টুডে এ হৰাইবল ৰোড এক্সিডেণ্ট টুক প্লেচ ইন ৰঙিয়া 11 AM মানে ৰাতিপুৱা 11 বজাত এটা পথ দুৰ্ঘটনা হয় ৰঙিয়াত আৰু এই পথ দুৰ্ঘটনাৰ ঘটনাটো কি এই কাৰ এখন গাড়ী কামিং ফ্ৰম গুৱাহাটীৰ পৰা আহি আছিল আৰু বিফৰ এৰাইভিং ৰঙিয়া আৰু ৰঙিয়া পোৱাৰ আগত হিট উইথ এ বাছ কি কৈছে হিট উইথ এ বাছ এখন বাছৰ লগত খুন্দা মাৰে তাৰপিছত কি হ'ল এতিয়া আমি লিখিম তোমালোকে চাই যাওঁ মই অতি চুটিকৈ লিখি দিছোঁ উত্তৰবোৰ তোমালোকে এনেকুৱা এনচাৰ নাপাবা এবাৰ দেখিলে তোমালোকৰ হৈ যাব আৰু একদম ইজি ভাষাত যাতে তোমালোকে বুজিব পাৰা নিজে বুজি পালেহে তোমালোকে ভালকৈ লিখিব পাৰিবা আৰু মনত ৰাখিব পাৰিবা এতিয়া আমি কি দিম যেহেতু ঘটনা হ'ল মানুহ দুখ পাব বা মৰিও যাব পাৰে সেইবোৰ বস্তু তোমালোকে যি পাৰা লিখি দিবা মই কি লিখি দিছোঁ চাই থাকা তোমালোকে এ বাছ পেছেঞ্জাৰ died on the spot hobo on the spot a bus passenger died on the spot and many others seriously injured and admitted to Rongya Civil Hospital কি লিখিলোঁ এ বাছ পেছেঞ্জাৰ ডাইড অন দ্য স্পট মানে সেই ঠাইতে মানে যেতিয়া খুন্দা মাৰিছিলে সেইখিনি সময়ৰ ভিতৰতে এটা বাছত থকা পেছেঞ্জাৰ কি হ'ল মাৰা গ'ল বা মৰি গ'লে আৰু বহুতো মানুহ কি হৈছে বহুত চিৰিয়াছলি মানে দুখ পাইছে মানে বেয়া ধৰণে দুখ পাইছে এণ্ড মেনি আদাৰ্ছ চিৰিয়াছলি ইনজাৰ্ড মানে হৈছে কি দুখ পোৱা এতিয়া যদি মানুহবোৰ যেতিয়া দুখ পালে কি কৰিব নিশ্চয় ওচৰ পাজৰৰ মানুহ এম্বুলেঞ্চ মাতিব হস্পিটেললৈ লৈ যাব মই কিন্তু তাত একচুৱেলি চিভিল হস্পিটেল আছেনে নাই ৰঙিয়াত মই গম নাপাম মই ডাইৰেক্ট মানে ৰিপৰ্ট ৰাইটিং এনেকৈ লিখিব লাগিব পৰীক্ষাত আহিলে কি দিলোঁ মই এডমিটেড টু ৰঙিয়া চিভিল হস্পিটেল আৰু যোনবোৰ মানুহ দুখ পাইছে সেইবোৰ মানুহ কি কৰা হৈছে ৰঙিয়া চিভিল হস্পিটেলত ভৰ্তি কৰোৱা হৈছে এতিয়া আমি কি লিখিম এতিয়া তোমালোকৰ অলমষ্ট এনচাৰখিনি শেষে কৰিলে আৰু বহুত বড় মানে অলপ ডাঙৰ হ'ব আৰু আৰামছে কৰা যাব কিন্তু তোমালোকে ক্লাছ 9ৰ ষ্টুডেণ্ট হিচাপত 10ৰ ষ্টুডেণ্ট হিচাপত এইবিলাক ইমান ডাঙৰ লিখিব নালাগে মেইনখিনি
এনেকৈ এনচাৰ লিখিলে কি হ'ব তোমালোকৰ যে ষ্টুডেণ্টটো নিজে বুজি লিখিছে সেনেকুৱা ফিল কৰিব আৰু তোমালোকক মাৰ্কছ বেছি দিব এইবোৰ এনচাৰ লিখিলে তোমালোকক মুখস্থ কৰা যেন নালাগিব এতিয়া কি লিখিম আমি এতিয়া দুখ পোৱা মানুহখিনি হস্পিটেলত এডমিট হ'ল এতিয়া কি হ'ব তাৰপিছত কি হ'ব পুলিচ আহিব ইনভেষ্টিগেট কৰিব একচুৱেল ঘটনা কি হৈছে এতিয়া আমি সেইখিনি লিখি দিম নাও police are investigating about the road accident এইখিনিতে এনচাৰখিনি হৈ গ'ল এতিয়া কি হ'ব এতিয়া পুলিচে আহি কি কৰিছে এই তথ্যখিনি লৈ আছে যে কেনেকৈ এক্সিডেণ্ট হৈছে কাৰ দোষ কি হ'ব এতিয়া মানে সেইবোৰ মানে ইনভেষ্টিগেট কৰি আছে বা জাজ কৰি আছে বস্তুখিনি কি হ'ব এতিয়া এইখিনি এটা মই তোমালোকক দেখাই দিলোঁ তোমালোকে কেনেকৈ এনচাৰ কৰিবা এইটো হৈ গ'ল এইটো ৰোড এক্সিডেণ্ট হয় কিন্তু এই ৰোড এক্সিডেণ্টৰ জেগাত কি হ'ব তোমালোকৰ এটা ৰিয়েল এক্সিডেণ্টও দিব পাৰে এই ৰিয়েল এক্সিডেণ্ট দিলে কি হ'ব তোমালোকে ছেম এইখিনি বডিত ৰাখিব পাৰা মই যে এনে তোমালোকক প্ৰথমতে কৈছিলোঁ যে কি কৈছিলোঁ যে এটা উত্তৰেদি কেনেকৈ দুইটা তিনিটা প্ৰশ্নৰ উত্তৰ কৰিব পাৰি এটা উত্তৰ কিন্তু দুটা তিনিটা প্ৰশ্নৰ উত্তৰ হ'ব কেনেকৈ এনেকৈ হ'ব যেনেকৈ ইয়াত আছে কি এ ৰোড এক্সিডেণ্ট তোমালোকক এই ট্ৰেইন এই ৰেলৱে এক্সিডেণ্ট দিব পাৰে এই ৰেলৱে যেতিয়া দিব তোমালোকে কি কৰিবা মই যেনেকৈ ইয়াত এখন কাৰ আৰু এখন বাছ লৈছোঁ তোমালোকে কি কৰিবা দুখন ট্ৰেইন ল'বা এখন ঠাইৰ নাম ল'বা এই জেগাখিনি চেঞ্জ কৰি দিবা য'ত মই বাছ কাৰ লিখিছোঁ সেইখিনি জেগাত এটা ট্ৰেইনৰ নাম লিখি দিবা ঠিক আছে তাৰপিছত এই যে মানুহ হয়তো মই এজন মানুহ মৰা দিছোঁ তোমালোকে বেছিকৈ দিবা এনেকৈ মিলাই দিলে হৈ যাব ছেম এটা হস্পিটেলৰ নাম লিখি দিবা বাকীখিনি হৈ যাব অকল তোমালোকে কি কৰিবা এই ট্ৰেইন বাছৰ জেগাত ট্ৰেইন কৰি দিবা আৰু অলপ এই দুটা এটা বস্তু মিলাই দিলে হৈ গ'ল হেডিংটো চেঞ্জ কৰি দিবা যে এ টেৰিবল ৰেলৱে এক্সিডেণ্ট বা ট্ৰেইন এক্সিডেণ্ট এনেকৈ দিলে ছেম এইখিনি বস্তুতে এক্সিডেণ্টে হয় মানুহ মৰিব দুটা গাড়ী খুন্দা লাগিব সেনেকুৱা ধৰণৰ এক্সিডেণ্টে হয় সেইকাৰণে তোমালোকে কি কৰিবা এইটো এনচাৰ দি তোমালোকে চেষ্টা কৰিবা ঘৰত নিজে লিখাৰ কাৰণে ট্ৰেইন এক্সিডেণ্ট খালি অকল বাছ আৰু কাৰৰ জেগাত কি কৰিবা আৰু ৰোডৰ জেগা এইবোৰ চেঞ্জ কৰি তোমালোকে কি কৰি দিবা ট্ৰেইন আৰু ট্ৰেইন লাইন এনেকুৱা বস্তুবোৰ লিখি দিবা তেন্তে কি হৈ যাব তোমালোকৰ এইটো এনচাৰেদি দুটা এনচাৰ হৈ যাব এতিয়া আমি নেক্সট তোমালোকৰ এটা আলোচনা কৰিছোঁ এইটো কিন্তু তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হয় এই এনচাৰটো ৰোড এক্সিডেণ্টটো তোমালোকৰ এক্সামত আহিব পাৰে নেক্সট আমি এটা চাম তোমালোকৰ এইবোৰ ৰেডি কৰি ৰাখিছোঁ এইবোৰ বেছি সময় নালাগিব মই অকল জাষ্ট তোমাক বুজাই দিম ঠিক আছে এতিয়া আমি কি পঢ়িম 2 নম্বৰত আছে প্ৰিপেয়াৰ এ নিউজ ৰিপৰ্ট অফ ইউৰ লোকেল ডেইলি নিউজ পেপাৰ ইউজিং দ্য ইনফৰমেশ্যন গিভেন বিল' মই এই উত্তৰবোৰ বেলেগকৈ আনিছোঁ কাৰণ প্ৰত্যেকবাৰ তোমালোকৰ কুৱেশ্যনবোৰ এক্সামত অলপ বেলেগ ধৰণে দিয়ে কি হ'ব প্ৰিপেয়াৰ এ নিউজ ৰিপৰ্ট অফ ইউৰ লোকেল মানে তোমাৰ যিখন তোমালোকৰ লোকেল নিউজ পেপাৰ আছে তাতে এখন ৰিপৰ্ট লিখিব লাগে এই তলত দিয়া তথ্যখিনিৰ ওপৰত ভিত্তি কৰি কি দিছে ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন ইণ্টাৰ স্কুল মানে তোমালোকৰ স্কুলৰ ভিতৰত যে কুইজ কম্পিটিশ্যন হয় সেইটো গুৱাহাটী হাই স্কুলত হ'ব মানে এখন ঠাইৰ নাম প্লেচ আৰু ডেট দিছে আৰু কি দিছে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন এইকেইটা বস্তুৰ ওপৰত ভিত্তি কৰি এখন ৰিপৰ্ট লিখিব লাগে এই এনচাৰটো তোমালোকে চাই তোমালোকে কি লিখিব পাৰিবা জানানা তোমালোকে লিখিব পাৰিবা ইণ্টাৰ স্কুল স্পৰ্টছ কম্পিটিশ্যন কালচাৰেল ফাংচন টিচাৰ্ছ ডে এনেকুৱা ধৰণৰ গোটেইখিনি বস্তু লিখিব পাৰিবা এটা উত্তৰেদি কেইটা হ'ব 4টা 5টা প্ৰশ্ন তোমালোকে লিখিব পাৰিবা উত্তৰখিনি চাম প্ৰথমে আমাৰ কাম কি হেডিং দিবা ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন হেডিং লিখি দিবা তাৰপিছত কি আছে গুৱাহাটী অৰ্থাৎ তোমালোকে প্ৰথমে ইয়াত যিহেতু কুৱেশ্যনত কি কৈছে তোমালোকে ৰিপৰ্টৰ নাম দিয়া নাই কুৱেশ্যন সেইকাৰণে আমি এইবাৰ কি কৰিম ৰিপৰ্টাৰৰ নাম নিলিখিম প্ৰথমতে কি কাম আমাৰ হেডিং দিব লাগিব হেডিং দিয়াৰ পিছত কি হ'ব হেডিং দিয়াৰ পিছত আমি কি লিখিম ঠাইৰ নাম লিখিম ডেট লিখিম লিখি এতিয়া আমি মেইন পাৰ্টখিনি ষ্টাৰ্ট কৰিম যিহেতু কুইজ কম্পিটিশ্যন টুডে ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন হেল্ড ইন গুৱাহাটী হাই স্কুল কিয় লিখিছোঁ কাৰণ এটা ঠাইৰ নাম দিছে গুৱাহাটী হাই স্কুল বুলি চোৱা তোমালোকে এই তাতে প্ৰগ্ৰামটো চলি আছে ঠিক আছে গুৱাহাটী হাই স্কুল অৰ্থাৎ কি এই দিনাখন কি গুৱাহাটী হাই স্কুলত এখন কুইজ কম্পিটিশ্যন চলি আছিলে দ্য কম্পিটিশ্যন ষ্টাৰ্টেড এট 10:30 AM আৰু কেতিয়া আৰম্ভ হৈছিলে ৰাতিপুৱা 10:30 বজাত আৰম্ভ হৈছিলে তাৰপিছত কি আছে পাৰ্টিচিপেটেড 5 স্কুলছ ফ্ৰম 5 ডিষ্ট্ৰিক্টছ আৰু 5খন জিলাৰ পৰা 5খন স্কুল আহি
এই কুইজ কম্পিটিশ্যনত কি কৰিছিলে পাৰ্টিচিপেট কৰিছিলে বা যোগদান কৰিছিলে মই একেবাৰে তোমালোকে ইজিকৈ আৰু সৰুকৈ লিখি দিছোঁ তোমালোকে এইবাৰ মনত ৰাখিবা ভালকৈ পঢ়িবা আৰু উত্তৰবোৰ লিখি ল'বা তাৰপিছত কি আছে তোমালোকৰ দেয়াৰ ৱেয়াৰ মেনি নলেজেবল এণ্ড আননন কুৱেশ্যনছ এৰাইজড কুইজ কম্পিটিশ্যনত কি হয় মানে প্ৰশ্ন কৰে কোনে অতি সোনকালে আৰু বেছি শুদ্ধ উত্তৰ দিব পাৰে প্ৰশ্ন কৰিব তাৰে উত্তৰ দিব লাগিব সোনকালে আৰু যোনে বেছি দিব যাৰ এটাও ভুল নহ'ব সিয়ে ফাৰ্ষ্ট প্ৰাইজ পাব তো ইয়াত কি হ'ব দেয়াৰ আৰ মেনি নলেজেবল এণ্ড আননন কুৱেশ্যন এৰাইজ কি হৈছে তাত বহুত জ্ঞানী মানে জ্ঞান দিয়াৰ নিচিনা প্ৰশ্ন তাৰপিছত তোমালোকৰ কি আননন মানে নজনা প্ৰশ্ন বহুত জ্ঞানী প্ৰশ্ন তোমালোকৰ কি ইয়াত উত্থাপন হৈছিলে তাৰপিছত কি আছে এণ্ড ফাইনেলি দ্য ছয়গাঁও গভট হাই স্কুল announced as a winner and got first prize given by the headmaster of Guwahati High School ঠিক আছে আৰু কি হ'ল যেতিয়া কুইজ কম্পিটিশ্যন হৈ গ'ল কোনে জিকিলে ছয়গাঁও গভৰ্ণমেণ্ট হাই স্কুল কি হৈছে জিকিছে বুলি এনাউন্স কৰিছে কাৰণ ছয়গাঁও স্কুলৰ পৰা হয়তো এটা প্ৰশ্ন ভুল কৰা নাই তেখেতে মানে সেই স্কুলৰ পৰা ষ্টুডেণ্টখিনিয়ে চবতকৈ বেছি শুদ্ধ উত্তৰ দিছে সেইকাৰণে ছয়গাঁও গভৰ্ণমেণ্ট হাই স্কুল ফাৰ্ষ্ট প্ৰাইজ পাব বুলি এনাউন্স কৰিছে আৰু প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কোনে কৰিছে হেডমাষ্টাৰ অফ গুৱাহাটী হাই স্কুল এই গুৱাহাটী হাই স্কুল য'ত প্ৰগ্ৰামটো পাতিছিলে সেই স্কুলৰ হেডমাষ্টাৰে কি কৰিছে প্ৰাইজটো এই ছয়গাঁও স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিছে তাৰপিছত কি হৈছে দেন দ্য প্ৰগ্ৰাম এণ্ড আৰু প্ৰাইজ দিয়াৰ পাছত প্ৰগ্ৰামটো সামৰণি মাৰিছিলে এইখিনি হৈ গ'ল তোমালোকে এইটো ভালকৈ লিখি ল'বা এতিয়া তোমালোকে এই ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যনত তোমালোকে কি কৰিব পাৰিবা ইয়াত ইণ্টাৰ স্কুল স্পৰ্টছ কম্পিটিশ্যন তোমালোকে এইটো উত্তৰ কৰিব পাৰিবা অকল ইয়াত কি লিখিবা এই লাইনটো তোমালোকে কি কৰিবা কাটি দিবা দেয়াৰ আৰ মেনি নলেজেবল কুৱেশ্যন এৰাইজ কাৰণ ফুটবল খেলত মানে গেমত স্পৰ্টছতো কুৱেশ্যন এৰাইজ নহয় তাত অকল খেলা ধূলা হৈ থাকে তোমালোকে ইয়াত কি কৰিবা ইয়াত যেনেকৈ বাকী ছেমেই হ'ব যদি ইণ্টাৰ স্কুল স্পৰ্টছ কম্পিটিশ্যন হয় অকল তোমালোকে এই কুৱেশ্যনৰ জেগাত কুইজৰ জেগাত স্পৰ্টছ বুলি লিখি দিলে ইয়াৰ পৰা এনচাৰ হৈ যাব আৰু এই এনচাৰটোতে তোমালোকে কি কৰিব পাৰিবা তোমালোকৰ কালচাৰেল প্ৰগ্ৰাম টিচাৰ্ছ ডে প্ৰগ্ৰাম এনেকুৱা ধৰণৰ বস্তুবোৰৰ এইটো উত্তৰেদি তোমালোকে লিখিব পাৰিবা মই আশা কৰিছোঁ তোমালোকে উত্তৰবোৰ লিখি লৈছা এতিয়া আমি নেক্সট আৰু এটা প্ৰশ্ন আলোচনা কৰিম 3 নম্বৰত আমি কি প্ৰশ্ন আলোচনা কৰিছোঁ তোমালোকে চাই থাকা ৰাইট এ ৰিপৰ্ট ফৰ ইউজিং দ্য ইনফৰমেশ্যন গিভেন বিল' কি কৰিবা তোমালোকে এই তলত দিয়া ইনফৰমেশ্যনখিনি ব্যৱহাৰ কৰি এটা ৰিপৰ্ট লিখিব লাগিব কি দিছে 20 জুন 2025 নলবাৰী ডিষ্ট্ৰিক্ট দিছে ডিউ টু হেভি ৰেইনফল কি হৈছে সৰি এইটো এটা মই মেইন বস্তু দিয়া নাই এইটো ফ্লাড হ'ব ঠিক আছে তোমালোকে এইটো নোট কৰি ল'বা ফ্লাডৰ ওপৰত হ'ব আৰু ফ্লাডৰ কাৰণটো কি দিছে ডিউ টু হেভি ৰেইনফল যেতিয়া অতিমাত্ৰা বৰষুণ হৈছিলে এসপ্তাহ ধৰি তেতিয়া কি হৈছিলে বানপানী হৈছিলে পিপুল টুক শেল্টাৰ ৰেলৱে লাইনছ কি হৈছে আৰু মানুহবোৰে কি লিছে যেতিয়া পানী আহি ঘৰে দুৱাৰে সোমাই গৈছিলে মানুহবোৰ ক'ত শেল্টাৰ লৈছিলে শেল্টাৰ মানে হৈছে শিবিৰ পাতি আছিল ক'ত ৰেলৱে লাইনত শিবিৰ পাতিব লাগিছিলে এইখন হ'ল কি অৰ্থাৎ নলবাৰী ডিষ্ট্ৰিক্টত বানপানীৰ বিষয়ে এখন ৰিপৰ্ট লিখিব লাগে আমি এতিয়া এইখিনি লিখিম কি লিখিছোঁ ফ্লাড ইন নলবাৰী ডিষ্ট্ৰিক্ট তোমালোকে যদি এনেকৈ লিখা এই হেডিংটো চাই তোমালোকক 1 মাৰ্ক দিব পাৰে বাকীখিনি তোমালোকে যদি ভুলো কৰা এইখিনি চাই তোমালোকে 1 মাৰ্ক দিব আৰু যেতিয়া তোমালোকে এইখিনি লিখিবা প্লেচ টাইম ডেট যদি লিখিবা তোমালোকে সেইখিনি তোমালোকক আধা বা 1 মাৰ্ক দি দিব অৰ্থাৎ 2 মাৰ্ক পাই যাবা তোমালোকে এইখিনিতে অকল এই হেডিংটো যদি শুদ্ধকৈ লিখা প্ৰশ্নটো বুজি তাতে তোমালোকে 1-2 মাৰ্ক পাই যাবা এতিয়া আমি নলবাৰীত কি কৰিব নলবাৰীৰ কি লিখিব লাগে বানপানী লিখিব লাগে আৰু ইয়াত কাৰণটো কিন্তু দি দিছে কাৰণটো কি ডিউ টু হেভি ৰেইনফল যেতিয়া অতিমাত্ৰা বৰষুণ হয় সেই কাৰণে কি হৈছে বানপানী হৈছে এইটো কাৰণটো তোমালোকক দি দিছে ওপৰত কোৱেশ্যনত আমি উত্তৰ কৰিম ডিউ টু হেভি ৰেইন ফলিং ফৰ এ উইক দ্য নলবাৰী ডিষ্ট্ৰিক্ট হেজ বিন কজড এ টেৰিবল ফ্লাড কি হৈছে যেতিয়া এসপ্তাহ ধৰি অতিমাত্ৰা বৰষুণ পৰি আছিলে সেই বৰষুণে কি কৰিলে নলবাৰী জিলাখনত এটা ভয়ংকৰ বানপানীৰ কঢ়িয়াই আনিলে তাৰপিছত কি আছে টুডে দ্য ফ্লাড চিটুৱেশ্যন টাৰ্ণ্ড ক্ৰিটিকেল এণ্ড এম্বাংকমেণ্ট এণ্ড ৰোড ৱাজ ব্ৰক তাৰপিছত কি কৰিছে
আজিৰ বানপানীৰ অৱস্থাটো আৰু বেছি ভয়ংকৰ, কাৰণ এই যে তোমালোকৰ এম্বাকমেণ্ট আছে মথাউৰি, এই মথাউৰি আৰু ৰোডবোৰ ভাঙি পানী সোমাই গৈছে। যেতিয়া এটা মথাউৰি ভাঙিব, নদীৰ পানীখিনি গোটাই কি হয় আমাৰ সমতল অঞ্চললৈ সোমাই আহে। এম্বাকমেণ্ট হৈছে তোমালোকৰ কি মথাউৰি বুলি কোৱা যায়। নদীত যে বান্ধ দি থয় সেইবোৰ ভাঙি আৰু ৰোডবোৰ ভাঙি পানী সোমাই গৈছে, সেইকাৰণে কি ঘৰ বাৰীবোৰ ডুবি গৈছে। There were no places to stay and many people have taken their shelter on the railway lines. আমি ইয়াত কিয় শিবিৰটো ৰেলৱে লাইনত লিখিছিলোঁ, কাৰণ ইয়াত কি আছিলে, ইয়াত পিপুল টুক শেল্টাৰ ৰেলৱে লাইন, সেইকাৰণে আমি ৰেলৱে লাইন দিছোঁ। যদি নাথাকে তোমালোকে কি দিব পাৰা, স্কুল ঘৰ অফিচ এইবোৰ দিব পাৰা বা ওখ ঠাই দিব পাৰা, কাৰণ পানী হ'লে ওখ ঠাইত মানুহ শিবিৰ পাতে। কি কৰিছে, যেতিয়া এই এম্বাকমেণ্ট আৰু ৰোড ভাঙি আহিছিলে, মানুহবোৰ থকাৰ বাবে কোনো ঠাই নাছিলে, গোটেইখিনিতে পানী ভৰি পৰিছিলে। সেইকাৰণে কি কৈছে, দেয়াৰ আৰ ন' প্লেচেছ টু ষ্টে মানে থকাৰ বাবে কোনো ঠাই নাছিলে। আৰু কি কৰিছিলে তেতিয়া মানুহখিনি, মেনি পিপল হেভ টেকেন দেয়াৰ শেল্টাৰ অন ৰেলৱে লাইনছ। আৰু কি কৰিছিলে, বহুতো মানুহে কি কৰিছিলে, এই ৰেল লাইনত কি কৰিছিলে, শিবিৰ পাতিছে থকাৰ কাৰণে। এণ্ড দ্য গভৰ্ণমেণ্ট ৱাজ মেড ৰিলিফ টু ইচ ফ্লাড এফেক্টেড পাৰ্চন। আৰু চৰকাৰৰ তৰফৰ পৰা ৰিলিফ দিয়া হৈছে, ৰেচন দিয়ে, প্ৰত্যেকটো মানুহক ৰেচন দিয়াৰ চেষ্টা কৰিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা। ঠিক আছে, তাৰপিছত তোমালোকৰ এইটো হৈ গ'ল, তোমালোকে এই এনচাৰটো ভালকৈ পঢ়ি ল'বা। এই ফ্লাড যে আছে, এই ফ্লাডটো তোমালোকে ভালকৈ পঢ়িবা, এইটো তোমালোকৰ এক্সামত আহিব পাৰে। এতিয়া আমি কি কৰিম, আজি 3টা প্ৰশ্ন আলোচনা কৰা হৈ গ'ল। মই তোমালোকৰ হাফ ইয়াৰলিৰ বাবে কমন দিম, কমন কি আহিব পাৰে। তোমালোকে এইকেইটা মই যেই 3টা দিছোঁ এইকেইটাতে পঢ়িবা, আৰু লগতে তোমালোকে পাৰিলে এইকেইটা বস্তু পঢ়ি যাবা। এইবোৰ কি হৈছে, 99% কমন অহাৰ চান্স আছে বা সম্ভাৱনা আছে। কি আছে, 1 নম্বৰ টিচাৰ্ছ ডে চেলিব্ৰেশ্যন, যিহেতু তোমালোকৰ জাষ্ট টিচাৰ্ছ ডে চেলিব্ৰেশ্যন হৈ গ'ল, এইটোৰ বিষয়ত তোমালোকে এইটো এনচাৰৰ লগত লিখিব পাৰিবা, এইটো এনচাৰৰ লগত মিলাই লিখিব পাৰিবা। ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন, এইটোৰ লগত মিলাই তোমালোকে লিখিব পাৰিবা। মই তোমালোকক কৈছিলোঁ নহয় যে এটা উত্তৰ দি কেইটামানৰ প্ৰশ্ন আমি কৰিব পাৰি, জাষ্ট তাৰ ছাবজেক্টখিনি মেইন ৱাৰ্ডখিনি চেঞ্জ কৰি। তাৰপিছত তোমালোকে কি কৰিবা, ডেৰিং ৰবাৰী মানে হৈছে কি ডকাইতি কৰা, মানে চুৰি কৰা, ডাঙৰ ঘটনা যে তোমালোকৰ নিউজত আহে, নিউজ পেপাৰত আহে, সেইবোৰ এটা ডাঙৰ চুৰি কৰা, কাৰণ এই প্ৰশ্নটো তোমালোকৰ আহিয়ে থাকে। আৰু এটা কি, কালচাৰেল হ'ব, কালচাৰেল ফাংচন, আৰু এটা কালচাৰেল ফাংচন তোমালোকৰ স্কুলৰ, সেইটোও এইটোৰ লগত মিলি যাব। এই এনচাৰটো আৰু এই এনচাৰটো একে হ'ব। এই 3টা, আৰু মই তোমালোকক 3টা দিছোঁ, 6টা, কিন্তু ইয়াত প্ৰশ্ন কিন্তু আমি 7টা 8টা এই 6টা এনচাৰেৰে লিখিব পাৰিম। এইখিনি তোমালোকে পঢ়িলে মই আশা কৰিছোঁ তোমালোকৰ ৰিপৰ্ট ৰাইটিঙত যিকোনো প্ৰশ্ন আহিলে তোমালোকে লিখিব পাৰিবলৈ সক্ষম হ'বা। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।